to Y365 Digital. এতিয়াৰ পৰা কাজিয়ে কৰোৱাব নোৱাৰিব মুছলমানৰ বিবাহ। আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই এতিয়া কাজিৰ দোকান বন্ধ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰ ব্যৱস্থা বন্ধ কৰি মুছলমান বিবাহত এয়া ব্যাপক পৰিৱৰ্তন। কাজিয়ে কৰিব নোৱাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন, এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। এতিয়াৰ পৰা কাজিয়ে কৰোৱাব নোৱাৰিব মুছলমানৰ বিবাহ। আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই কাজিৰ দোকান বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। কাজিৰ ব্যৱস্থাক বন্ধ কৰি মুছলমান বিবাহত এয়া ব্যাপক পৰিৱৰ্তন। আৰু কাজিয়ে কৰিব নোৱাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন। আৰু কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমানৰ বিবাহ। অৱশ্যে বিবাহৰ ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত নাথাকিব নিষেধাজ্ঞা। য'ত আমি দেখিবলৈ পাইছিলো পূৰ্বে 18 বছৰ তলত নাবালিকা বিবাহৰ পঞ্জীয়নো কৰিছিল কাজিয়ে। গতিকে এতিয়া চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ পিছত এতিয়া কি হ'ব আমচুৰ স্থিতি। মুছলমানৰ বিবাহক লৈ চৰকাৰৰ সিদ্ধান্তক নামানো বুলি কৈছিল আমচুৱে। দেখিবলৈ পোৱা গৈছিলে হুংকাৰ দিছিলে যে মুছলমানৰ যি নীতি নিয়ম আছে সেই নীতিতে বিবাহ হ'ব বুলি এক প্ৰকাৰৰ হুংকাৰ দিয়া আমি দেখিবলৈ পাইছিলো। আৰু বৃহৎ আন্দোলন হ'ব বুলি হুংকাৰ দি গৰজি উঠিছিল আমচু। আৰু কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এতিয়াৰ পৰা কাজিয়ে যিহেতু কৰোৱাব নোৱাৰিব মুছলমানৰ বিবাহ, সেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই কাজিৰ দোকান বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে, য'ত স্পষ্টকৈ কৈছে যে কাজিয়ে মুছলমান বিবাহৰ পঞ্জীয়ন কৰিব নোৱাৰিব। কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমানৰ বিবাহ। কিন্তু ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাথাকিব বুলি তেওঁ কৈছে। য'ত পূৰ্বে আমি দেখিবলৈ পাইছিলো 18 বছৰ তলৰ নাবালিকা বিবাহৰ পঞ্জীয়ন কৰিছিল কাজিয়ে। গতিকে বৰ্তমান সময়ত এতিয়া কাজিয়ে মুছলমানৰ বিবাহ কৰিব নোৱাৰিব, পঞ্জীয়ন কৰিব নোৱাৰিব। কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমানৰ বিবাহ। আৰু এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে ইয়াৰ পিছত এতিয়া কি হ'ব, যিহেতু ৰাজ্যত বৃহৎ আন্দোলন হোৱাৰ এতিয়া হুংকাৰ দি গৰজি উঠিছিল আমচু, য'ত কৈছিলে যে মুছলমানৰ যি নীতি নিয়ম বিবাহ সেইমতে থাকিবলৈ দিয়ক, মুছলমানৰ বিবাহৰ নীতি নিয়ম সলনি নকৰিব, তেনেধৰণৰ হুংকাৰ আছিলে। তাৰ লগতে কৈছিলে যদিহে কৰে তেন্তে বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব ৰাজ্যত। মুছলমান বিবাহক লৈ চৰকাৰৰ সিদ্ধান্তক নামানো বুলি আমচুৱে কৈছিলে। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই কাজিৰ দোকান এতিয়া বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। সংবাদমেল যোগে এই কথা ঘোষণা কৰা আমি শুনিবলৈ পাইছো। গতিকে বৰ্তমান সময়ত কি হ'ব, আৰু ৰাজ্যত যিহেতু বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছিলে আমচুৱে, গতিকে বৰ্তমান সময়ত চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই কি হ'ব আমচুৰ স্থিতি, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই কাজিৰ দোকান বন্ধ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰ ব্যৱস্থাক বন্ধ কৰি মুছলমান বিবাহত এয়া ব্যাপক পৰিৱৰ্তন লৈ অহা পৰিলক্ষিত হয়। কাজিয়ে মুছলমানৰ বিবাহ কৰিব নোৱাৰিব, পঞ্জীয়ন কৰিব নোৱাৰিব। পূৰ্বৰ সময়ত 18 বছৰৰ তলৰ নাবালিকাৰ বিবাহো পঞ্জীয়ন কৰিছিলে কাজিয়ে, কিন্তু এতিয়াৰে পৰা নোৱাৰিব। সাল সলনি কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব মুছলমানৰ বিবাহ। কিন্তু এই সন্দৰ্ভত আমি দেখিবলৈ পাইছিলো য'ত আমচুৱে হুংকাৰ দিছিলে, চৰকাৰৰ সিদ্ধান্তক নামানো বুলি কৈছিলে। আৰু যদিহে মুছলমানৰ নীতি নিয়মক লৈ কিছু সলনি হয়, নীতি নিয়ম যদি সলনি হয়, তেন্তে সেই সন্দৰ্ভত তেওঁলোকে আন্দোলন গঢ়ি তুলিব ৰাজ্যত, এই হুংকাৰ দিছিলে আমচুৱে। গতিকে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে, চৰকাৰে যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে, চৰকাৰৰ এই সিদ্ধান্তৰ পিছত কি হ'ব আমচুৰ স্থিতি। আমচুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই কাজিৰ দোকান এতিয়া বন্ধ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিবাহৰ সন্দৰ্ভত কাজিয়ে বিবাহ যে কৰোৱাব নোৱাৰিব তাক লৈ কি কৈছিলে সেয়া শুনাই ল'ব বিচাৰিছো। আপোনালোকে জানে যে আমি এখন অৰ্ডিনেন্স ইস্যু কৰিছিলোঁ অন আছাম কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ। এতিয়ালৈকে আমাৰ মুছলিম যিটো মেৰেজ ৰেজিষ্টাৰ হয়, এই ৰেজিষ্ট্ৰেশ্যনটো কাজীসকলে কৰে। আৰু আণ্ডাৰ দ্য অৰিজিনেল এক্ট, to Shariat Act of 1935 and followed by the Muslim Registration Act আছিল, তাতে পাৰ্মিচিবল এজৰ তলতো 18 and 20 years এজৰ তলতো
Muslim marriage could have been registered under the old provision. Eto teoluke minor biao register kora power asile. Aji ami jikhon cabinetot bill anilu, সেই বিলখনত আমি below 18 ইয়াৰ্ছত কোনো মেৰেজ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে বুলি আমি ইয়াত বিলখন আনিছো আৰু এই বিলত যেটো ৰেজিষ্টাৰিং অথৰিটি ইনষ্টেড অফ কাজি ইট উইল বি দা সাব ৰেজিষ্টাৰ যে কাজিয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দা সাব ৰেজিষ্টাৰ আমাৰ যেটো সৰকাৰি বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকৈ হিন্দু বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰ বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব only restriction is on registration agot registration to kajiye korisil etia registration to sub register e koribo aru agote minor biya register hoisil etia minor swali biya register hobo nuare gotike ei eta amar important সিদ্ধান্ত এটা আজি অনা হৈছে এয়া শুনিবলৈ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা সংবাদমেলযোগে ঘোষণা কৰিছিলে য'ত কৈছে যে কাজি এতিয়াৰ পৰা কৰাব নোৱাৰিব মুছলমানৰ বিবাহ কাজিৰ ব্যৱস্থাক বন্ধ কৰিছে মুছলমান বিবাহত এয়া ব্যাপক পৰিৱৰ্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা লৈ আহিছে কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কে পঞ্জীয়ন কৰিব বুলি কৈছে মুছলমানৰ বিবাহ কিন্তু আমি দেখিবলৈ পাইছিলো আমছুৱে এক হুংকাৰ দিছিলে মুছলমানৰ বিবাহৰ ক্ষেত্ৰত যদি নীতি নিয়ম সালসলনি কৰে তেন্তে ভাল নহব ৰাজ্যজুৰি বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব এনে ধৰণৰ হুংকাৰ দিছিলে চৰকাৰৰ সিদ্ধান্তক নামানো কিন্তু আমছুৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই এটা কাজিৰ দোকান মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিছে আমছুৱে কি কৈছিলে মুছলমান বিবাহ সন্দৰ্ভত কি কৈছিলে শুনাব বিচাৰিছো দৰ্শকসকলক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি সাম্প্ৰদায়িক বিখবাস্ক ব্যাপকৰ কাৰণে অসমখনক বাস্তিক কৰিবৰ কাৰণে যি পৰিৱেশ ৰচনা কৰিছে ইয়াক বাধা দি সমন্বয় অসম গঢ়াৰ কাৰণে অসমৰ মুছলমানসকলে এক নম্বৰত কাম কৰিব লাগিব কাৰণ আমি দেখিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজৰ চাকিখনক যি গৰিমা সেই গৰিমা পাহৰি তেওঁ ৰাতিপুৱা উঠাৰ পৰাই শুৱালৈকে তেওঁৰ মাত্ৰ এটাই কাম হৈছে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি কেনেকৈ বিনষ্ট কৰিব পাৰি এই কাম কৰি তেওঁ সদায় মুছলমানক টাৰ্গেট কৰি আছে সদায় মুছলমানক গালি পাৰি আছে আমি মুছলমানসকলে এটা সিদ্ধান্ত ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই হিন্দু মুছলমান কৰিব আমি হিমানেই ভাতৃত্ববোধৰ কথা কম হিমানেই সমন্বয়ৰ কথা কম হিমানেই অসম গঢ়াৰ কথা কম আমি জবাব দিব লাগিব যে আপুনি হিন্দু মুছলমান কৰি অসম আগুৱাই লৈ যাব নোৱাৰে আপুনি অসমখনক ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব বিচাৰিছে আপুনি যি ধৰণে অসমত সাম্প্ৰদায়িক বিখবাস্ক বিয়পাই অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই নিজৰ জাতি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আপুনি 50বাৰ মুখ্যমন্ত্ৰী হলেও অসম ৫ নম্বৰত আগুৱাই যাব নোৱাৰে যেতিয়ালৈকে এই ৩৫% মুছলমানক আপুনি আন্তৰিকতাৰে আঁকোৱালি নলয় আজিও তেওঁ কৈছে যে অবিভক্ত গোৱালপাৰা জিলাৰ কোনো মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰে কোনো হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে এইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথা নেকি কোনে কি মাটি কিনিব কোনে কি খাব কোনে কি পিন্ধিব সেইটো তাৰ ব্যক্তিগত স্বাধীনতা মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাকৈ বাধা দি ৰাখিব নোৱাৰে আপুনি এটা সময়লৈ বাধা দিব পাৰে আপুনি মনত ৰখা উচিত আপোনাক 5 বছৰৰ কাৰণে অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে আৰু আপুনি যদি এনেকুৱা ধৰণৰ হিটলাৰী শাসন চলাই মানুহৰ উশাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাক জাতিৰ পৰা নমাবৰ কাৰণে অসমৰ ৰাইজে 5 বছৰ পিছত 5 মিনিটৰ সময় নলয় এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে বুজা উচিত কথাই মুছলমানক ইটো কৰিবলৈ দিয়া নহয় সিটো কৰিবলৈ দিয়া নহয় আকৌ কৈছে বিবাহ আইন বন্ধ কৰিম বিবাহ আইনটো আমি বাতিল কৰি নতুন আইন আনিম আমি মুখ্যমন্ত্ৰী কৈছো 1935 চনৰ যি বিবাহ আইন আছে সেই আইন বহাল থাকিব লাগিব কাৰণ মোৰ সন্তানে মই কেনেকৈ বিয়া পাতিম কি কৰিম
সেইটো মোৰ ব্যক্তিগত এখতিয়াৰৰ বিষয়, সেইটো ইছলামিক শৰিয়া মতে হ'ব লাগিব, সেইটো ইছলামিক ল মতে হ'ব লাগিব, আমি আইন মতে কৰিম, কিন্তু আমাৰ কথা মতে হ'ব লাগিব, মুখ্যমন্ত্ৰীৰ কথাত নহয়। থাকিব পাৰে মুছলমানক মুখ্যমন্ত্ৰী আক্ৰমণ কৰিব, ধৰ্মক আক্ৰমণ কৰিব, বিবাহ আইনক আক্ৰমণ কৰিব, মুছলমানৰ সম্পত্তিৰ ওপৰত আক্ৰমণ কৰিব, কোনোবাই বহি থাকিব পাৰে, কোনোবাই গোলাম হ'ব পাৰে, সদস্য সংখ্যালঘু ছাত্ৰীৰ নিয়ন্ত্ৰিত হাত হাওটি বহি নাথাকে, তাৰ জবাব আছে মুখ্যমন্ত্ৰী দিয়াৰ কাৰণে প্ৰস্তুত আছে। কি কৈছে? মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, মাদ্ৰাছাৰ ঘৰ আপুনি বলডুজাৰ দি ভাঙিছে। এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত, মাদ্ৰাছাৰ এটা বিল্ডিং আপুনি ভাঙিব পাৰে, কিন্তু ইছলামৰ যি কথা, কোরআনৰ যি ব্যাখ্যা, যি অন্তৰত আমাৰ ভিতৰত আছে, সেইটো আপুনি বলডুজাৰ নহয়, পৃথিৱীৰ কোনো শক্তিৰে ভাঙিব নোৱাৰে। সেইকাৰণে স্পষ্টকে কৈছো যে আপুনি কোরআন আৰু হাদিছক এক বিন্দু আপুনি উল্টা পুল্টা কৰিব নোৱাৰে। আপুনি যিমানেই শক্তি প্ৰয়োগ নকৰক কিয়, আপোনাৰ পাৱাৰ আছে, আপুনি এটা ঘৰ ভাঙিব পাৰে, কিন্তু মাদ্ৰাছা শিক্ষা আপোনাৰ দম নাই বন্ধ কৰিবৰ কাৰণে। ৭১ৰ পিছত যদি কোনো মুছলমান তেওঁকে হিন্দু মানুহক জাগা দিব, তেওঁৰ ব্যক্তিগত কথা, মোৰ ক'বলগীয়া একো নাই, কিন্তু এটা কথা স্পষ্টকৈ কৈছো যে ৭১ৰ পিছত যদি কোনো মুছলমান বাংলাদেশী তেওঁ দেখিছে, দেখুৱাই দিয়ক, তেওঁ ধৰিব নালাগে, আমি ধৰি বনাৰ পাৰ কৰাই দি আহিম। কিন্তু ৭১ৰ আগত কোনো মুছলমানৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হ'ব, এইটোৱে স্পষ্টকৈ কৈছো। ৭১ৰ আগত কোনো মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰি মিনি বাংলাদেশ কৈ বাংলাদেশী বলে আমি যদি হাত হাওড়ি বহি নাথাকো, গণতান্ত্রিকভাৱে আন্দোলন কৰিম, আৰু ইয়াৰ বাবে যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জগৰীয়া হ'ব। এইটোৱে স্পষ্টকৈ কৈ দিছো, আমি কোনো বাংলাদেশী পক্ষত নাই, আমি কোনো বাংলাদেশী প্ৰশ্ৰয় দিব বিচৰা নাই। বাংলাদেশীক যদি প্ৰশ্ৰয় দিব বিচাৰিছে, বাংলাদেশীৰ ঘাটি যদি অসমত পাতিব বিচাৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কা আইন আনি পেলাই বাংলাদেশীৰ ঘাটি পাতিব বিচাৰিছে। এই বিজেপি দল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে, আমি ৰক্ষণাবেক্ষণ দিয়া নাই। আমি মুছলমানসকলে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব আপোনালোকে, আমি কেতিয়াও নিদিওঁ, কিন্তু তেওঁলোকে বাংলাদেশীক ঘাটি পাতিবৰ কাৰণে, অসমখন ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া, ধৰ্মীয় আবেগ অনুভূতিত বা কৰ্মত যদি তেওঁ আঘাত আনিব বিচাৰে, তেনেহলে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছো যে কৰ্মৰ ওপৰত আঘাত আনিব পৰাৰ চেষ্টা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে। যদি কিবা ইছলামৰ ক্ষেত্ৰত কিবা ভুল দেখিছে, তেওঁ আলাপ আলোচনা কৰক, আমি আলাপ আলোচনা কৰিবৰ কাৰণে আৰম্ভ আছো। কিন্তু তেওঁ জবৰদস্তি যদি কোনো ধৰণৰ আইন জাপি দি ইছলামৰ ৰীতি নীতি বা আজি ইমান দিনে বিবাহ কি হৈছে, আজি কাজি নোহোৱাকে আজি এটা ৰেজিষ্টাৰ কৰিলো, আজি পুৰোহিত নোহোৱাকে আজি বিবাহ হ'ব নেকি? আজি এটা ৰেজিষ্টাৰ কৰি দিলে পুৰোহিত যোনটো লাগিব, অনুৰূপটো কাজি এজন আমাক লাগিব। আজি কাজি এজন যদি আমাক যদি দোৱা এটা কৰিব নিদিয়ে, আজি মহিলাসকল কৈছে মহিলাসকল সুৰক্ষিত নহয়, আজি আমাৰ দেলমোহৰৰ কথা আছে যে মহিলাসকলক সুৰক্ষিত কৰা হয়। আজি দেলমোহৰৰ ক্ষেত্ৰত আজি কি হ'ব ইয়াত? দেলমোহৰৰ ক্ষেত্ৰত আজি নাই, আজি সেই দেলমোহৰ আজি এজন কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায়, মানুহৰ মহিলাজন সুৰক্ষিত হবে, তাত এটা দেলমোহৰ বা পইচা এটা আদায় দিব লাগে, সেইটো আজি ইয়াত নাই। গতিকে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা আলোচনা নকৰাকে তেওঁ আচলতে কেৱল মাত্ৰ ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে ২৬ৰ ইলেকশ্যন পাৰ কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰী এই ধৰণৰ কাম কাজ কৰে, গতিকে সেইটো আমি মানিব। যাৰ কাৰণে আমি আজি আহি কৈছো যে আমি আইনগতভাৱেও যুঁজিম, মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম, ৰাজ্যপালকক জনাম। গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছো, সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে। ক'ৰবাত যদি সুৰঙা আছে, সেই সুৰঙাখিনি দেখুৱাই দিয়ক, ইছলামিক পণ্ডিতসকলে সেই সুৰঙাখিনি দূৰ কৰিব। কিন্তু 35 যিখন আইন এজ পাৰ অৰ্ডিনেন্স নন আইন হৈ আছে, এতিয়া এই মুহূৰ্তত আপোনালোকৰ ষ্টেপটো কি হ'ব? এতিয়া আমি আজি দেখো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, না তেওঁ ৰেজিষ্টাৰ অফিচত তাকো নিযুক্তি দিছে, না কাজীসকলক তেওঁ অনুমতি দিছে, এইটো তেওঁ এতিয়া বাতিল কৰাৰ নিচিনা পৰিৱেশ এটা হৈ দিছে। আজি বিবাহৰ ক্ষেত্ৰত আজি কোৰ্টত আহিবলগীয়া পৰিৱেশ হৈছে, আমি কোৰ্টত আপিল কৰিব লাগিছে, মই বিবাহ কৰিম, মোৰ ৰেজিষ্টাৰটো কোনে কৰিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জবৰদস্তি আমাৰ বিবাহৰ ক্ষেত্ৰত তেওঁ এটা বাধা সৃষ্টি কৰি আছে। সেইকাৰণে আজি আমি বহিছো যে মুখ্যমন্ত্ৰীৰ কথাখিনি আমি ভালকে অৱগত কৰিম। অসমৰ মুখ্যমন্ত্ৰী হয় যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী, গতিকে আমাৰ ইছলামৰ ওপৰত যিখিনি আজি ৩-৪ মাহৰ পৰা বিবাহৰ ক্ষেত্ৰত দ্বাৰা হাহাকাৰ পৰিৱেশ হৈছে, এই কথাখিনি অৱগত কৰিম। তাৰপিছত আমাৰ কথাখিনি লিখিত আকাৰে জনাম, মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিছে সেইখিনিও আমি শুনিম। শুনাৰ পিছত আমাৰ কথাখিনি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছলামিক ৰীতি নীতি বা ইছলামৰ বিবাহ বিচ্ছেদ বা ইছলামৰ যিখিনি মানে ধৰ্মীয় আইন কানুন যিখিনি আমাৰ আছে, সেইখিনিক যদি তেওঁ পাকে পোটানতে ধ্বংস কৰিব বিচাৰে, আমি স্পষ্টকৈ কৈছো আমি আইনগতভাৱে যুঁজিম, ৰাজপথত যুঁজিম, কিন্তু ইছলামৰ ওপৰত বা ইছলামিক ধৰ্মীয় বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁ যদি আঘাত কৰিব বিচাৰে সেইটো আমি মানি লম। শেষ প্ৰশ্ন, আপোনালোকৰ এই বিগত ৪ মাহত অৰ্ডিনেন্স প্ৰকাশ পোৱাৰ পিছত কি ধৰণে নিকাহটো সম্পন্ন হৈ আছে বা বিচ্ছেদ? আমাৰ
আমাৰ ইছলামিক ৰীতি নীতিৰ মতে বিবাহটো হবই, বিবাহ হবই। আমাৰ কথা হৈছে আমাৰ ইছলামিক ৰীতি নীতিৰ মতে আমাৰ বিবাহ হবই। এতিয়া ৰেজিষ্টাৰ হ'লেও আমাৰ ইছলামিক ৰীতি নীতিৰ মতে বিবাহ হৈ আছে, হৈ থাকিব আৰু কৰিবই লাগিব। এইটো আপুনি মই বাৰে বাৰে কৈছো যে এজন আপুনি কোৰ্টত যে ৰেজিষ্টাৰ কৰিলেও আপুনি হয়তো কোনোবা এটা মন্দিৰত গৈ বা কোনোবা এটা গীৰ্জাত গৈ আপুনি সেইখিনি পুৰোহিতৰ জৰিয়তে বা আমাৰ ইহৰ জৰিয়তে আমি সাধাৰণ জৰিয়তে সেইখিনি আমি কৰিব লাগিব। আমাৰ ধৰ্মীয় যিবিলাক মৌলনা আছে মৌলনাৰ জৰিয়তে আমি সেইখিনি কৰিব লাগিব, কিন্তু আমি কৰিবই লাগিব আৰু সেইখিনি ৰীতি নীতি চলি আছে। কিন্তু আজি এটা মানে চৰকাৰীভাৱে যে আজি এটা মানে মানুহখিনি যে বিবাদত পৰি আছে, চৰকাৰীভাৱে যে তেওঁলোকক আচলতে কৰা হৈ থকা নাই, এই কথা বাৰ্তাখিনি আচলতে মুখ্যমন্ত্ৰীয়ে আচলতে ষড়যন্ত্ৰ কৰি আছে। যাৰ কাৰণে আমি সেইকাৰণে আজি ইমাৰ্জেঞ্চি বহিব লগা হৈছে। জমিয়ত আমছু অসমৰ বিভিন্ন বুদ্ধিজীৱীৰ লগত আমি বহিব লগা হৈছে। কথাখিনি আজি আমি ইয়াতে আজি আমাৰ যিখিনি সাৰমৰ্ম কথাখিনি আজি আমাৰ সাজেশ্যন দিছে, এইখিনি কথা আমি অৱগত কৰিম। যদি আমাৰ এই বিবাহ 1935 চনৰ বিবাহ আইন বিয়াৰ বিচ্ছেদ এই ক্ষেত্ৰত যদি তেওঁ বাহাল ৰাখি যদি সুবিধা কৰি নিদিয়ে, তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে কিন্তু ধৰ্মীয় আবেগ অনুভূতি যি আঘাত হোৱাৰ প্ৰৱণতা আৰম্ভ কৰিছে, তাৰ কাৰণে তেওঁ বাধাৰ সৃষ্টি হয়। কিন্তু কেৰালা আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত যিখন ৰুল আছে তেওঁলোকৰ বা আইন আছে, সেই আইনৰ কথাটো তেওঁ এটা সময়ত উল্লেখ কৰিছিল। গতিকে সেই ধৰণৰো হ'ব পাৰে, কাৰণ তাতেও কাজি চিষ্টেমটো নাই। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেহ'লে আমিও আইন বনাব লাগিব। আমি আম পাব্লিক আইন বনাই আমি অসম বিধানসভাত জমা দিব লাগিব। আমিও তেনেহ'লে আইনৰ নতুন আইন আমি কাৰণ আমাৰ কথা হৈছে যে ইছলামিক ৰীতি নীতি কোৰআন হাদিছৰ ওপৰত সুৰক্ষিত হৈ থাকিব লাগিব মুছলমানসকল। আমি কিন্তু কোনো ধৰণৰ বেয়া কামৰ কাৰণে কোৱা নাই, বেয়া কাম ইছলামে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাশ্মীৰৰ কথা কয়, কেৰেলাৰ কথা কয় বা তেওঁ যদি বাতিলেই কৰে, তেনেহ'লে আমি নতুন আইন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰামৰ্শ লওক, আমি আইন বনাম। তাতে যদি আমাৰ আইন বনোৱাৰ ক্ষেত্ৰত যদি তাতে যদি কিবা ভুল মুখ্যমন্ত্ৰী দেখা পায়, সেইখিনি আমাক দেখুৱাই দিয়ক, আমি শুদ্ধ কৰিম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছো, আপোনালোককো কৈ দিছো যে ইছলামৰ যিখিনি ৰীতি নীতি কোৰআন হাদিছে বা ইছলামিক ল পাৰ্চনেল ল বোৰ্ডে যিখিনি কথা কয় বা শৰিয়া লয় যিখিনি কথা কয়, সেইখিনি কিন্তু আমাৰ ওপৰত ইম্পেক্ট থাকিব লাগিব। যদি কোনোবাই ধ্বংস কৰিব বিচাৰে সেইটো আমি মানি লওঁ।